My dear students, আজি ক্লাছ 10 মেথামেটিক্সৰ এক্সাৰসাইজ 8.1 কুৱেশ্যন নম্বৰ 7 পৰা সমাধান আৰম্ভ কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত মই কুৱেশ্যন নম্বৰ 6 লৈকে সমাধান কৰিছিলোঁ। এতিয়া কুৱেশ্যন নম্বৰ 7টোত কি দিয়া আছে আমি চাই লওঁ। ইয়াত দিয়া আছে cot theta is equal to 7/8, তেন্তে মান উলিয়াব দিছে 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta। এক নম্বৰৰ এইটো আমি মান উলিয়াব লাগে, দুই নম্বৰত আমি উলিয়াব লাগে cot square theta। ইয়াত cot theta ৰ ভ্যালু দিয়া আছে, আমি sin theta আৰু cos theta ৰ ভ্যালু উলিয়াব লাগিব প্ৰথমে, আৰু তাৰ পিছত sin theta আৰু cos theta ৰ ভ্যালু আমি ইয়াত বহাই দিম আৰু তেতিয়া আমাৰ মানটো ওলাই আহিব। এই অংকটো মই সমাধান কেনেকৈ কৰিছোঁ এইটো তোমালোকে চোৱা। ইয়াত মই এটা ত্ৰিভুজৰ চিত্ৰ আঁকিছোঁ। সেই ত্ৰিভুজটোৰ নাম দিছোঁ ABC ত্ৰিভুজ। ইয়াৰ এংগুল বি হৈছে 90 ডিগ্ৰী আৰু এংগুল চিক ধৰিছোঁ থিটা। দ্য ভেলু অফ এংগুল চি ইজ ইকুৱেল টু থিটা। ইয়াত কি লিখা হৈছে, ত্রিভুজ ABCৰ এংগুল B is equal to 90 ডিগ্ৰী, ধৰা হ'ল এংগুল C is equal to থিটা, দিয়া আছে cot theta is equal to 7/8। therefore এতিয়া cot theta is equal to 7/8, তাৰ মানে আমি cot theta ত্রিভুজৰ বাহুবিলাকৰ অনুপাত কেনেকৈ পাম, যে আমি পাইছিলোঁ tan theta is equal to কি, টোটেলি পিউৰ ব্লেক পাৰপেণ্ডিকুলাৰ বাই বেছ। এইটো আছিলে পাৰপেণ্ডিকুলাৰ আমাৰ ইয়াত চি কোণৰ কাৰণে, এইটো হৈছে লম্ব, এইটো হৈছে ভূমি। গতিকে tan theta is equal to কি হ'ব, AB by BC। যেহেতুকে tan theta cot theta ৰ অনুন্নক, গতিকে cot theta কি হ'ব, BC by AB। বুজি পাইছা? সেইকাৰণে লিখা হৈছে therefore BC by AB is equal to 7/8। ধৰা হ'ল BC is equal to 7K, therefore AB is equal to কি হ'ব, 8K। BCৰ ভ্যালু BC ধৰিছোঁ আমি 7K, গতিকে AB কি হ'ব, 8K। এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি AC স্কয়াৰ is equal to BC স্কয়াৰ প্লাছ AB স্কয়াৰ, আমি কি পাইছিলোঁ পাইথাগোৰাছৰ উপপাদ্য মতে, কৰ্ণ স্কয়াৰ is equal to কি, ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ। গতিকে এই উপপাদ্যটো আমি ইয়াত ব্যৱহাৰ কৰি আছোঁ। AC স্কয়াৰ is equal to BC স্কয়াৰ প্লাছ AB স্কয়াৰ, or AC স্কয়াৰ is equal to BC কিমান 7K হোল স্কয়াৰ, AB কিমান 8K হোল স্কয়াৰ, or AC স্কয়াৰ is equal to 7ৰ বৰ্গ কৰা কিমান পাবা 49K স্কয়াৰ, আৰু K বৰ্গ কৰিলে K স্কয়াৰ, 8ৰ বৰ্গ কৰিলে 64, K বৰ্গ কৰিলে কি হ'ব, K স্কয়াৰ। এতিয়া 49 আৰু 64 এড কৰিলে আমি কিমান পাই আছোঁ, 113। therefore কি হৈ আছে, or AC is equal to √113K স্কয়াৰ। এতিয়া 113ৰ বৰ্গমূল নাই, গতিকে √113 আৰু K স্কয়াৰৰ বৰ্গমূল আছে K, গতিকে কি হ'ব, AC is equal to √113K। এতিয়া আমি ACৰ পালোঁ কি 113K, আৰু BC কিমান আমাৰ 7K, AB কিমান 8K। ঠিক আছে। এতিয়া আমি যাওঁ sin theta। sin theta is equal to কি, P/H। sin theta is equal to P/H। গতিকে এইটো হৈছে থিটা, এইটো কোণ, তাৰ বিপৰীত বাহু হৈছে AB, এইটো লম্ব আৰু এইটোতো কৰ্ণ, গতিকে P/H অৰ্থাৎ 8K by 113K। গতিকে কি লিখা হৈছে, sin theta is equal to AB by AC is equal to 8K divided by 113K। K কেঞ্চেল হৈ কি হ'ব, 8/113। cos theta is equal to BC by AC, তার BCৰ ভ্যালু কিমান আছে, কিমান পাইছোঁ আমি, BC 7K, গতিকে 7K by √113K।
গতিকে কে কেঞ্চেল হ'ব কি হ'ব 7/√113 ঠিক আছে এতিয়া আমি sin θ আৰু cos θ ভ্যালু পালো এতিয়া আমি সমাধানলৈ যাওঁ আমাৰ প্ৰক্ৰিয়াটো কন্টিনিউ কৰি যাওঁ কি দিয়া আছে 1 প্লাস sin θ into 1 minus sin θ 1 plus cos θ into 1 minus cos θ আমি এটা অবেদ পাইছিলো মনত পৰিছে নে তোমালোকৰ a plus b into a minus b is equal to কি a square minus b square ইয়াক যদি আমি a বুলি কও a plus b into a minus b গতিকে ইয়াত কি হ'ব a square মানে 1 square minus কি b square sin square theta ইয়াত চাবা sin theta whole square ইয়াক আমি লিখো মানে sin theta square sin theta whole square নহয় sin theta square ইয়াক আমি লিখিম sin square theta এই স্কয়ারটো মাজত কমাই যাব বুজি পাইছা কিন্তু যদি এনেকুৱা হয় sin theta to the power -1 তেতিয়া এইটো নহব যে sin to the power -1 theta এইটো কেতিয়াও নহয় মনত থাকিব এইটো হৈছে sin inverse theta এইটো এতিয়া তোমালোকৰ কোর্সত নাই হায়ার সেকেন্ডারি সায়েন্সত যদি পড়া বা তাত কৈ বিলাই হায়ার সেকেন্ডারিত কোনবা ম্যাথমেটিক্স লয় তাতে এই বিষয়টো আহিব সদ্যহতে মই এইটোই কৈছো যে এনেকুৱা লিখিব নালাগে এইটো নিয়ম নহয় এইটো শুদ্ধ নহয় sin theta to the power -1 is not equal to sin to the power -1 theta এইটো আমি এইটো কম বেলেগ এটা ভাষা এইটো sin inverse theta এইটো পিছলৈ জানিবা তোমালোকে sin theta স্কয়ার ইয়াক আমি sin square theta লিখিম এই স্কয়ারটো মাজত আহি যাব গতিকে ইয়াতো একেদৰে হ'ব 1 minus cos square theta আমি cos theta square নকও sin theta square নকও আমি কি কম sin square theta cos square theta ঠিক আছে এতিয়া কি হৈ আছে এতিয়া 1 minus sin square theta divided by 1 minus cos square theta কি হৈছে কাৰণ 1 or square কৰিলে আমি 1 এই পাম হয় না নহয় এতিয়া আমি মান বহাই যাও 1 minus sin theta কিমান পাইছিলো কিমান 8/√113 গতি কি হ'ব 8 divided by √113 তাৰ ওপৰত আহিছে কি square sin square theta minus 1 minus divided by 1 minus cos theta কি পাইছো 7/√113 গতি ইয়াত কি হ'ব 7/√113 whole square ক্লিয়ার হৈছে এতিয়া সিম্পলিফাই কৰা যাওক 1 minus 8 স্কয়ার কৰিলে কিমান পাম 64 আৰু এইটো স্কয়ার কৰিলে স্কয়ার ৰুটে কি হ'ব কেনসেল হ'ব কি হ'ব 113 একদৰে ইয়াত কি হ'ব 7 7 কোন কিমান 49 ইয়াৰ ৰুট 2 উঠি যাব কি হ'ব 113 হৈছে এইফালে কৰি যাও তাৰ পিছত কি হ'ব ইয়াৰ লসাগু লৈ লও 113 কি আহিব 113 minus 64 আৰু ইয়াতো লসাগু 113 লৈ লও কি হ'ব 113 minus 49 এটো 113 কেনেকৈ হল ইয়াৰ তলত এটা 1 আছে গতিকে 1 113 13 মাজত কিমান বাৰ যাব 113 বাৰ যাব 113 ৰে তুমি 1 পূৰণ কৰা কিমান পাবা 113 পাবা একদৰে ইয়াতো তেনেকুৱা ইয়াত কি হৈ আছে এতিয়া এইখিনি বিয়োগ কৰা চল 13 পৰা 4 গলে কিমান
9 10 পৰা 6 গলে 4 49 ইয়াত কি হ'ব 13 পৰা 9 গলে 4 আৰু 10 পৰা 4 গলে 6 113 এতিয়া 49 by 113 into 113 by কি 64 এটো পূৰণ দিলে এটো কি হ'ব তলৰটো কি হ'ব উলুটিব হৰটো কি হ'ব লব হ'ব লবটো কি হ'ব হৰ হ'ব তে 113 কটা যাব হয় না নহয় এতে কি হ'ব 49 by 64 এতে আমি এই যে দেখি ৰিজাল্টটো কি পাইছো ভ্যালু কিমান পাইছো 49 by 64 ঠিক আছে 2 নম্বৰত কি দিছে cot square theta এইটো সহজ cot square theta cot theta ৰ ভ্যালু দিছে কিমান 7 by 8 গতিকে তাৰ কি হ'ব স্কয়াৰ cot square theta হলে তাৰ স্কয়াৰ কৰি দিবা কিমান হ'ব 49 divided by কি 64 বুজি পাইছা এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো লৈ চাও ইয়াত কি দিছে যদি 3 cot a is equal to 4 তেন্তে 1 minus 10 square a divided by 1 plus 10 square a is equal to cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা এটো আমাক পৰীক্ষা কৰিব দিছে ইয়াত কি কৰিব লাগিব প্ৰথমে 10 এর ভ্যালু উলিয়াব লাগিব আৰু পিছত cos a আৰু sin এর উলিয়াব লাগিব তেতিয়া আমি এটো কৰিব পাৰিম গতিকে ইয়াত এটা ছবি আঁকিব লাগিব প্ৰথমে এটো কেনেকৈ কৰিম কোৱেশ্চন নম্বৰ 8 অৰ সলিউশন সহজ টান নহয় কোৱেশ্চন নম্বৰ 8 সলিউশন প্ৰথমে এটা ত্ৰিভুজ আঁকি লও আগৰ দৰে এটা সমকোণী ত্ৰিভুজ তোমালোকে স্কেলেৰে কৰিবা a b c সমকোণী ত্রিভুজ ঠিক আছে লিখো ত্রিভুজ ABC angle B is equal to 90 degree दिया से की दिया से 3 cot A is equal to 4 और cot A is equal to की होबो 4/3 ते cot A की मान साइलो cot A tan A की होबो अनुन्नक इते tan এর কারণে কি হবো এই অ্যাঙ্গেলটোৰ কারণে এইটো তার বিপরীত বাহু এইটো লম্ব এইটো হইছে কর্ণ আর এইটো কি ভূমি সন্নিহিত বাহু ভূমি বুলি কয় মই আগৰ ভিডিওটো ডিসকাস কৰিছো গতিকে tan θ = কি p/b p হইছে ইয়াত bc আর b হইছে কি ab লম্ব বাই ভূমি গতিকে cot a = কি হবো ভূমি বাই লম্ব হবো বুজি পাইছা গতিকে ভূমি কি আছে ইয়াত AB লম্ব কি আছে BC এতেকে বা অর AB by BC is equal to 4/3 আকৌ চাইবা AB হইছে ভূমি ঠিক আছে আর BC হইছে কি লম্ব ভূমি বাই লম্ব গতিকে AB by কি হবো BC ধরা হল AB is equal to 4k এতে কে BC is equal to কি হবো thrice k কে এটা সমানুপাতিক ধ্রুবক এতে কে পাইথাগোরাসৰ
জানা আছে নহয় পাইথাগোৰাছৰ উপপাদ্য কি আছিল কৰ্ণ স্কয়াৰ সমান কি লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এইটো আমি ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কৰ্ণ স্কয়াৰ ইয়াত কি আছে কৰ্ণটো কি এসি হয় না নহয় কৰ্ণ স্কয়াৰ ইজ ইকুয়াল টু কি হ'ব এবি স্কয়াৰ প্লাস কি বিসি স্কয়াৰ বুঝি পাইছানে और एसी स्क्वायर इज इक्वल टू एबिर वैल्यू बहाई दी 4k स्क्वायर 4k होल स्क्वायर प्लस 23k होल स्क्वायर और एसी इज इक्वल टू की होबो 16k स्क्वायर और 9k स्क्वायर एसी स्क्वायर इज इक्वल टू और एसी इज इक्वल टू की होबो 16 और 9 25k स्क्वायर इज इक्वल टू 5k গতিকে আমি এবি কিমান ধৰিছো 4k বিসি কিমান ধৰিছো 23k আৰু এসি কিমান পালো বাই ইউজিং পাইথাগোৰাছ থিওৰম 5k হৈছে এতেকে লেফট হ্যান্ড সাইড या लेफ्ट हैंड साइड की আছে साइन ইয়াত আগত বাকি আছে কাম টেন থিটা আৰু কস থিটাখিনি উলিয়াবলৈ বাকি আছে এনেকুৱা আমি উলিয়াই লওঁ প্ৰথমটো দিছে কি এতেকে দিব নালাগে cot a is equal to কি 4/3 therefore tan a is equal to কি হ'ব 1 by cot a is equal to 1 by 4/3 is equal to 3/4 হইছে আচ্ছা আৰু উলিয়াব লাগে কি cos a আৰু sin a উলিয়াই লও sin a চাই লোৱা sin a এইটো হৈছে লম্ব এইটো হৈছে কৰ্ণ গতিকে BC by AC কি হ'ব BC by AC BC কিমান আছে 23k AC কিমান 5k so 23k divided by 5k k cancel হ'ব কি হ'ব 3/5 cos a চিত্র লৈ যোৱা cos a b/h ভূমি বাই কৰ্ণ এইটো হৈছে ভূমি সন্নিহিত বাহু এইটো হৈছে কৰ্ণ হয় নহয় গতিকে কি হ'ব ab by ac cos a is equal to কি হ'ব ab by ac ab ৰ ভ্যালু কিমান 4k ac পাইছো কিমান 5k so কি হ'ব 4k divided by 5k k cancel hobo ki hobo 4 divided by 5 acha eteke left hand side proof koribole jam left hand side ki left hand side ot ase side 1 minus 10 square a divided by 1 plus 10 square a likilo 1 minus 10 square a divided by 1 plus 10 square a সমান 1 minus 10 কিমান পাইছো 3/4 so 3/4 whole square 1 plus 3/4 whole square বুঝি পাইছা 1 minus 3 ৰ স্কয়াৰ কৰা 9 4 স্কয়ার করা 16 ইয়াতো হবো 1 প্লাস 9/16 16 লসাগু লোৱা 16 minus 9 ইয়াতো হবো কেনেকুৱা 16 minus 9 ঠিক আছে
16 প্লাছ 9 এটা হ'ব 16 মাইনাছ 9 এইটো হ'ব 16 প্লাছ 9 ইয়াত আহি যাওঁ কিমান 7/16 এইটো আৰু এইটো কিমান 25/16 এতিয়া 7/16 পূৰণ এইটো কি হ'ব 16 কি হ'ব 25 হৈ যাব পূৰণ কৰিলে এইটো কি হ'ব এইটোৰ লবটো হৰ হৈ যাব লবটো হৰ হ'ব হৰটো কি হ'ব লব হ'ব 16 কাটি দিয়া একে আছে কিমান ওলাইছে 7/25 so 1 minus 10 square a divided by 1 plus 10 square a is equal to আমি কিমান পালো 7/25 now right hand side right hand side আমি কি আছে চাই লওঁ কি আছে cos square a minus sin square a লিখি দিওঁ cos square a minus sin square a cos or value কি বুলি আছো আমি cos a এর value 4/5 sin এর কিমান পাইছো 3/5 so কি হ'ব 4/5 whole square minus 3/5 whole square হয় না নহয় এতিয়া 4 এর স্কয়ার করা 16 5 এর স্কয়ার কইলে পাম 25 3 এর স্কয়ার কইলে পাম 9 5 এর স্কয়ার কইলে 25 তে 25 লখাগুলোলে কি হ'ব একে আছে নহয় কত কি হ'ব 16 মাইনাস কি 9 16 পৰা 9 গলে কিমান 7 ডিভাইডেড বাই 25 7/25 এতিয়া লেফট হ্যান্ড সাইডত গৈ পেলাই ভ্যালু কিমান পাইছো 7/25 রাইট হ্যান্ড সাইডত গৈ কি পালো 7/25 গতিকে এটু হবনে নহব হব therefore 1 minus 10 square a divided by 1 plus 10 square a is equal to কি হ'ব cos square a minus sin square a হৈছে question number 9 লৈ যাম question number 9 ত কি দিয়া আছে সো question number 9 ABC ত্রিভুজৰ B কোণ সমকোণ যদি 10a is equal to 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা এইকেইটা মান আমি উলিয়াম ইয়াৰ কাৰণে প্ৰথমে এটা চিত্ৰ আঁকিলো ABC যেহেতু ত্রিভুজৰ কথা কৈছে গতিকে আমি প্ৰথমে চিত্ৰটো আঁকিলো আগৰ দৰে A B C B কোণ সমকোণ এটো কোয়েশ্চন নাম্বার কিমান 9 কোয়েশ্চন নাম্বার 9 সলিউশন আমি লিখো দিয়া আছে दिया से 10a is equal to 1/√3 চাইলোৱা 10a is equal to 1/√3 তোমালোকে মোৰ ভিডিওটো যেতিয়া চাবা তোমালোকৰ গণিত কিতাপখন উলিয়াই লৈ সেই কিতাপৰ প্ৰশ্নখন লগতে চাই যাবা তেতিয়া তোমালোকৰ আৰু সুবিধা হ'ব আৰু লগে লগে তোমালোকে এই ভিডিওৰ চোৱা কথাখিনি মই যিখিনি অংক কৰি আছো সেইকেইটা তোমালোকৰ নোট বহিত লিপিবদ্ধ কৰি তোমালোকে কন্টিনিউয়াসলি প্র্যাকটিস কৰিবা ম্যাথমেটিক্স নিডস মোর প্র্যাকটিস ইউ মোর প্র্যাকটিস তুমি যিমানে প্র্যাকটিস বেছিকৈ কৰিবা তুমি সিমানেই তোমাৰ ম্যাথমেটিক্সৰ প্ৰতি তোমাৰ আকৰ্ষণ
এট্ৰাকশ্যনটো বাঢ়ি যাব, ভাল লাগিব, কিতাপখন অংকবিলাক কৰোঁতে তোমাৰ মন যাব। সেইকাৰণে অংক বেছিকৈ প্ৰেক্টিছ কৰিব লাগে। ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকে তোমালোকৰ বহীত ধুনীয়াকৈ নোট কৰি ল'বা। আৰু মই কণ্টিনিউৱাছলি এই চেপ্টাৰৰ ভিডিঅ'বিলাক অংকবিলাক সমাধান কৰি মই ভিডিঅ' যোগে তোমালোকক ইউটিউবত আপলোড কৰিম মোৰ চেনেলত। মই তোমালোকক আহ্বান কৰিম যে তোমালোকে কণ্টিনিউৱাছলি মোৰ ভিডিঅ'কেইটা চাবা, তোমালোকৰ উপকাৰ হ'ব মোৰ বিশ্বাস। তোমালোক এতিয়া আমি কুৱেশ্যনলৈ যাওঁ। দিয়া আছে 10a = কি 1/√3, ঠিক আছে। এইটো 10a, এইটো a, ইয়াৰ 10a ল'ম নহয়, এইটোকে উল্টাই দিম। এই a কোনটো কাৰণে এইটো হৈছে তাৰ লম্ব। মই আগতেই কৈছোঁ নহয় যে বাৰ ৰিপিটো কৰি আছোঁ যে কোনটোৰ বিপৰীত বাহুটো কি হ'ব, সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণৰ বিপৰীত বাহুটো কি হ'ব, লম্ব হ'ব, সেই কোণ সাপেক্ষে। আৰু এই কোণটোৰ লগত যিটো সন্নিহিত বাহু আছে সেইটো কি হয়, ভূমি হয়। আৰু এইটো কি কৰ্ণ, মনত থাকিব নহয়। গতিকে ইয়াত কি হ'ব, BC/AB হ'ব, BC/AB। গতিকে আমি লিখি দিওঁ এতেকে BC/AB = 1/√3 হৈছে। ধৰা হ'ল BC = 1 × K = K। এতেকে AB = কি হ'ব, √3K। বুজি পাইছা? আগতে কৰিছোঁ অংক, একেই ধৰণৰ অংক। ইয়াতো আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি হ'ব, কৰ্ণ স্কোয়াৰ AC স্কোয়ার = AB স্কোয়ার প্লাস BC স্কোয়ার, और AC স্কোয়ার = AB কিমান আছে, √3K হোল স্কোয়ার, BC আছে অনলি K স্কোয়ার, और AC = কি হ'ব, AC স্কোয়ার = 3K স্কোয়ার, ৰুটৰ স্কোয়ার কৰিলে কি হ'ব, √3, 3 হ'ব। গতিকে 3K স্কোয়ার প্লাস K স্কোয়ার হৈছে। और AC = 3K স্কোয়ার আৰু 1K স্কোয়ার যোগ কৰিলে আমি কিমান পাই আছোঁ, 4K স্কোয়ার। और AC = 2K। এতিয়া AC 2K পালোঁ, BC K আৰু AB কি 3K, AB √3K, √3K। এইটো B পাইছোঁ K, আৰু AC কিমান পালোঁ, অংক পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি 2K হৈছে। এতেকে কি উলিয়াম, sin A। sin A কি হ'ব, P/H, P/H, BC/AC, BC/AC, BC ভ্যালু কিমান K, AC ৰ ভ্যালু কিমান 2K, so K/2K কি হ'ব, K কেনচেল হ'ব, = 1/2 হৈছে। এতিয়া cos A, cos A চিত্ৰলৈ চোৱা, cos A হ'লে কি হ'ব, B/H, এইটো ভূমি, এইটো উন্নতি, এই কৰ্ণ, গতিকে AB/AC, AB/AC। AB ৰ ভ্যালু কিমান, √3K,
√3k আৰু এচিৰ ভেলু কিমান পাইছোঁ টুৱাইছ কে কে কেঞ্চেল হ'ব √3/2 এইবাৰ আহিম আমি সাইন চি চোৱা সাইন চি এই কোণটোৰ কাৰণে এইটো কি লম্ব এইটোতো কৰ্ণ আছেই গতিকে এ বি বাই কি এ চি এ বি বাই এ চি এইটো এ বি বাই এ চি ভেলু লোৱা আছে আমাৰ ইয়াত কিমান পাইছোঁ গৈ পেলাই √3/2 ইতিমধ্যে কৰিছোঁ নহয় এ বি বাই এ চি ইজ ইকুৱেল টু কি এইখিনি অংক কৰি আমি কি পালোঁ √3/2 গতিকে এইখিনি কৰাৰ দৰকাৰ নাই এ বি বাই এ চি ইজ ইকুৱেল টু √3/2 cos c চোৱা cos c কি হ'ব b/h এই কোণৰ কাৰণে এইটো কি সন্নিহিত বাহু ভূমি এইটো হৈছে তাৰ কৰ্ণ b/h bc/ac bc/ac দেখিছা এতিয়া bc/ac ৰ ভ্যালু লোৱা আছে আমাৰ কিমান ইজ ইকুৱেল টু কি হাফ হৈছে এতিয়া আমি এক নম্বৰৰ যেটো অংক সেইটো কি আছে sin a cos c plus cos a sin c বহাই যাও sin a কিমান পালো হাফ cos c কিমান পাইছো হাফ cos a কিমান পালো √3/2 sin c কিমান পাইছো √3/2 সিম্পলিফাই কৰি যাও এই টার্মত কি হ'ব এইকেইটা ভগ্নাংশ পূৰণ কৰিলে 1 ৰ গুণ 1 2 ৰ গুণ 4 ইয়াত √3 পূৰণ কৰিলে কিমান পাম অনলি 3 পাম 4 এতিয়া 4 লসাগু লোৱা 1 + 3 4/4 ইজ ইকুৱেল টু 1 বুজি পাইছা 2 নম্বৰ কি আছে cos a cos c minus sin a into sin c cos a cos c sin o cos a কিমান √3/2 cos c কিমান আছে হাফ লিখি লও cos a ভ্যালু √3/2 cos c এর ভ্যালু হাফ গতিকে √3/2 ইনটু হাফ মাইনাস sin a এর ভ্যালু কিমান আছে হাফ sin c এর ভ্যালু কিমান আছে √3/2 তে দুইটা একই হই আছে তথাপি এবার পূরণ করে দি দিও √3/4 প্রথমটো সোয়া 3 √3 লগত 1 পূরণ কৰিলে √3 2 ৰ 2 গুণ কিমান 4 মাইনাস ইয়াতো কি হ'ব √3/4 পিক কৰিলে কিমান পাম 0 পাম